নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসম পুলিচৰ যেটো ফিজিক্যাল টেষ্ট অনুষ্ঠিত হৈ গ'ল আজি কিছুদিন আগত অসমৰ প্ৰায় প্ৰতিখন ডিস্ট্ৰিক্টৰে ফিজিক্যাল টেষ্ট ইতিমধ্যে শেষ হৈ গৈছে মোক বহুত ক্যান্ডিডেটে কমেন্ট কৰি আছে যে অসম পুলিচৰ যেটো কাট অফ মাৰ্ক যেটো মাৰ্ক পালে আপুনি এবিইউবি দুইটাতেই যেটো মাৰ্ক পালে আপুনি ৰিটেন টেষ্টৰ বাবে প্ৰস্তুতি কৰিব পাৰিব বা ৰিটেন টেষ্টৰ বাবে আপোনাক মাতিব তাৰ নেক্সট ভাইভা টেষ্ট হ'ব সেই কোনখিনি মাৰ্ক আপোনালোকে লাভ কৰিলে ফিজিক্যাল টেষ্টত কিমানখিনি মাৰ্ক উঠালে আপুনি ৰিটেন টেষ্টৰ বাবে যাব পাৰিব বা আপোনাৰ নামটো অহা এটা চান্স আছে সেই কথাখিনি আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনালোকৰ লগত যদি আপুনি অসম পুলিচত ফিজিক্যাল টেষ্ট দি আহিছে যদি পাস কৰিছে আপুনি ইন্টাৰভিউটো তেনেহলে আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব এট লিষ্ট আপোনালোকে গম পাব আপোনালোকে ৰিটেন টেষ্টৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে নে নোৱাৰে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আমি যিখিনি ক্যান্ডিডেটে অসম পুলিচত ফিজিক্যাল টেষ্ট দি আহিছে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো বাকি এডি গ্ৰেড 3 গ্ৰেড 4 বা অন্যান্য টিচাৰ ৰিক্ৰুটমেন্টৰ যিমানখিনি ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয় কেৱল অসম পুলিচৰ এবিইউবি ক্যান্ডিডেটখিনিৰ বাবে আজিৰ ভিডিঅ'টো তো প্ৰথম কথা যোৱাবাৰ কাট অফ কিছুমান বেছি গৈছিল আৰু এইবাৰ অকনমান হয়তো কাট অফ কম যাব পাৰে কিয় কম যাব পাৰে মই আটাইকেইটা কাৰণ আপোনালোকৰ লগত আলোচনা কৰিম তো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব তাৰ আগতে এটা ৰিকুৱেষ্ট আপোনালোকলৈ যদি চেনেলত প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো প্ৰথম কথা কিয় কাট অফ কম যাব পাৰে তাৰ কেইটামান কাৰণ আছে কৈ আছো মই আপোনালোকক গুৰুত্ব সহকাৰে ভিডিঅ'টো চাই থাকিলেই হ'ল আৰু বহুতৰে মনত এটাই প্ৰশ্ন মোক বহুতে ফিজিক্যাল টেষ্ট পাস কৰি অহাৰ পিছতে মোক মেইল কৰিছে বা কমেন্ট কৰিছে বা আমাৰ অঞ্চলৰ ক্যান্ডিডেটখিনে মোক সুধিও আছে যে অসম পুলিচৰ কাট অফটো এবাৰ অল আসাম ভিত্তিক যাব নে ডিস্ট্ৰিক্ট ওয়াইজ যাব তেনেকৈ সুধি আছে তো সেই কনফিউজটো তোমালোকৰ মই শেষ কৰি দিছো অসম পুলিচৰ কাট অফ এইবাৰ 2024-2025ত ডিস্ট্ৰিক্ট ওয়াইজ যাব সেইটো চিন্তা কৰিব নালাগে তোমালোকৰ ডিস্ট্ৰিক্টত যদি ক্যান্ডিডেট কম আছে তোমালোকৰ কাট অফটো অকমান কম হ'ব তোমালোকৰ ডিস্ট্ৰিক্টত যদি ক্যান্ডিডেট বেছি আছে কাট অফটো অলপ বেছি হ'ব পাৰে তো অল আসাম ভিত্তিক কাট অফ না যায় কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ ঠিক আছে সেইটো কনফিউজটো আপোনালোকৰ মৰি গৈছে এতিয়া কৈ আছো কিয় কাট অফটো কম যাব পাৰে তো প্ৰথম কাৰণটো হৈছে ডিস্ট্ৰিক্ট ওয়াইজ যদি কাট অফ যায় কাট অফটো অকনমান কম থাকে সেইটো এটা প্ৰথম কাৰণ দ্বিতীয় কথা যেতিয়া ফিমেলখিনিৰ ইন্টাৰভিউ হৈ আছিল ফিজিক্যাল টেষ্ট তেতিয়া কিন্তু বৰ্ডৰটো অতি বেয়া আছিল আপোনালোকে গম পায় কিমান ক্যান্ডিডেটে বুকাত পৰি কিনে ইন্টাৰভিউ দিছিল সেয়া হয়তো ভিডিঅ' ক্লিপ আপোনালোকে গমে পাইছে বা আমাৰ চেনেলতো আমি আপলোড কৰিছিলো সেই ভিডিঅ'সমূহ তো সেইটোৱে এটা কথা যিমানখিনি ক্যান্ডিডেটে প্ৰিপাৰেচন কৰি আছিল ইন্টাৰভিউ নহওঁতে তাৰ আগতে তেওঁলোকে প্ৰিপাৰেচন কৰি থাকোঁতে বিশেষকৈ ফিমেলখিনিৰ মেলখিনিৰো প্ৰায় তেনেকুৱাই হৈছে কিছুমান ক্যান্ডিডেটৰ যদি ফিল্ডত তেওঁলোকে এক্সেলেন্ট মাৰিছিল প্ৰেক্টিছ কৰি থাকোঁতে লং জাম্পত বা ৰানিঙত বাৰু এক্সেলেন্ট বৰ্তমানলৈকে হোৱা নাই যদি ৰানিঙত তেওঁলোকে 11 মিনিটত কমপ্লিট কৰিছিল মেইলে ফিল্ডত গৈ কিন্তু তেওঁলোকৰ প্ৰায় 12 মিনিটেই লাগিছে তেনেকুৱা এই কাৰণে হৈছে ইন্টাৰভিউ কিছুদিন আগতো বৰষুণ দিছিল লগতে ফিমেল ক্যান্ডিডেটখিনিয়ে কিন্তু বৰষুণৰ বতৰতেই তেওঁলোকে ইন্টাৰভিউ দিছিল সেইবাবে প্ৰেক্টিছ কৰি থাকোঁতে তেওঁলোকে যিমানখিনি কোৱালিফিকেশ্যন বা কোৱালিফাইড হৈছিল ফিল্ডত প্ৰেক্টিছ কৰি থাকোঁতে তাত কিন্তু ইন্টাৰভিউত গৈ সিমানখিনি তেওঁলোকে দেখুৱাব বা কষ্ট কৰিব পৰা নাই এইটো কাৰণে বতৰটো প্ৰতিকূল আছিল একদম বোকা পানীৰে ভৰপুৰ আছিল ফিল্ডবোৰ সেইটো কাৰণে অকনমান যোৱাবাৰতকৈ কিছু সংখ্যক মাৰ্ক কমিছে 2022তকৈ সেইটো কাৰণে চিন্তা কৰিব নালাগে কাট অফটো অকনমান কম যাব পাৰে নেক্সট আৰু এটা কাৰণ হৈছে ইয়াৰ আগতে 2022 যেটো ইন্টাৰভিউ হৈছিল অসম পুলিচৰ এবিইউবি সেই ইন্টাৰভিউটোত বেছিখিনি ফিল্ড মানে ট্ৰেকখিনি 400 মিটাৰৰ আছিল আপোনালোকে গম পায় বেছিখিনি ট্ৰেকেই আছিল 400 মিটাৰৰ এইবাৰ 2024ত যেটো ইন্টাৰভিউ পাতিছে অসম পুলিচৰ তাত কিন্তু 200 মিটাৰৰ বা 300 মিটাৰ 320 মিটাৰ তেনেকুৱাকৈ ট্ৰেকবোৰ বনাইছে আপোনালোকে গম পায় যিখিনিয়ে 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰে আপোনালোকৰ পাক হয়তো কিছুমানৰ ভুল লাগে মুঠতে 400 মিটাৰ ট্ৰেকত আপোনালোকৰ যিমান সময় লাগে কিন্তু 200 মিটাৰত অকনমান বেছি সময় লাগে কাৰণ তাত ফিজিক্যালি যিমান আপোনালোকে কষ্ট কৰিব লগা হয় মেন্টালিও অকনমান কষ্ট হয় কাৰণ পাকগিটা আপোনালোকৰ হিসাব কৰিব লাগে 400 মিটাৰ দৌৰিব লাগিলে আপোনালোকে 8 পাক দৌৰিব লাগে কিন্তু 200 মিটাৰ দৌৰিব লাগিলে আপোনালোকে 16 পাক দৌৰিব লাগে মেল ক্যান্ডিডেটে সেইটো কাৰণে 200 মিটাৰত অকনমান আপোনালোকৰ সময়টো বেছি লাগে আৰু এইবাৰ বেছিকেইখন ফিল্ডে 200 মিটাৰৰ বনাইছে তেওঁলোকে সেইটো বাবেও কিছুমান ক্যান্ডিডেটৰ পাক ভুল লাগিছে তেনেকৈ তেওঁলোক ৰিজেক্ট হৈছে আৰু কিছুমান ক্যান্ডিডেটৰ মানে কষ্ট হৈছে বিশেষকৈ মেন্টালিও সেইবাবে তেওঁলোকৰ অকনমান সময়টো বেছি লাগিছে তাৰ বাবে অকনমান কাট অফটো যোৱাবাৰতকৈ কম যাব ইমান চিন্তা কৰিব লগা একো নাই নেক্সট কথাটো হৈছে বহুত ক্যান্ডিডেট ইন্টাৰভিউ দিবলৈ যোৱাই নাই বিশেষকৈ মোৰো ইন্টাৰভিউ আছিল আমি দৰং ডিস্ট্ৰিক্টৰ ইন্টাৰভিউখিনি ওদালগুৰি ডিস্ট্ৰিক্টত পাতিছিল তো মই ইন্টাৰভিউ দিব যোৱাই নাছিলোঁ কিবা কিবি প্ৰিপাৰেচন কৰিব হয়তো টাইম পোৱা নাছিলোঁ সেই কাৰণে যোৱা নাছিলোঁ মই মোৰ ইন্টাৰভিউৰ আগত কিবা এটা মোৰ
বেমাৰ হৈছিল বাৰু ইণ্টাৰভিউ আগত সেইবাবে প্ৰিপেৰেশ্যন কৰা হোৱা নাছিল ইণ্টাৰভিউ কিন্তু এমাহমান আগত মই জোৰদাৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ ইণ্টাৰভিউ এসপ্তাহমান আগত মোৰ কিবা অসুখ হৈছিল সেইবাবে মই ইণ্টাৰভিউৰ বাবে আৰু প্ৰিপেৰেশ্যন কৰিব নোৱাৰিলোঁ তো যোৱাই নহ'ল মই সেইটো কাৰণে মোৰ নিচিনাকৈ বহুত এনেকুৱা কেণ্ডিডেট আছে যোনে নেকি ইণ্টাৰভিউ দিব যোৱাই নাই আৰু লাষ্ট যোনদিনা আমাৰ দৰং আৰু ওদালগুৰি লাষ্ট যিদিনা ইণ্টাৰভিউ হৈছিল সেইদিনা বোলে তাত কেণ্ডিডেটেই নাই এদিনত 400-500কৈ কেণ্ডিডেট তেওঁলোকে ৰানিং কৰোৱাই শেষৰ দিনাও সিমানেই আছিল কেণ্ডিডেট কিন্তু শেষৰ দিনা হেনো তাত কেণ্ডিডেট মই নাই বুলিয়ে শুনিছোঁ কিবা 200মান হয়তো 150মান তেনেকুৱা কেণ্ডিডেটে তেওঁলোকে ফিজিকেল টেষ্ট দিছে তো মোৰ নিচিনাই তেনেকুৱা বহুত আছে বহুত কেণ্ডিডেট আছে যোনে নেকি অসম পুলিচৰ ফিজিকেল টেষ্ট দিবলৈ যোৱাই নাই সেইকাৰণেও যোৱাবাৰতকৈ অকণমান হেৰিটো কমিব পাৰে কাট অফ মাৰ্কছটো কমিব পাৰে নেক্সট এইবাৰ চবতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যোৱাবাৰৰ যিটো ইণ্টাৰভিউ হৈ গৈছিল অসম পুলিচৰ ABUB তাত পোষ্ট আছিল 2134টা আৰু এবাৰ 2024-25ত যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ বৰ্তমান চলি আছে তাত পোষ্ট আছে 3945টা প্ৰায় 1500মান পদৰ সংখ্যা এইবাৰ বেছি যোৱাবাৰ যদি 50 কাট অফ গৈছিল হয়তো OBC এইবাৰ 49 তেনেকুৱা কাট অফ এই কাৰণে যাব পাৰে কাৰণ কেইটা মই আপোনালোকক কৈ দিলোঁ গতিকে যদি আপুনি 48 পাইছে ABUB ক্ষেত্ৰত যদি আপুনি 48 পাইছে বা এইফালে যদি আপোনালোকে 29-30 পাইছে আপোনালোকে SC ST হ'লেও OBC হ'লেও যদি 49ৰ ওপৰত যদি আপোনালোকে মাৰ্ক পাইছে তেতিয়াহ'লে মোৰ মতে কিন্তু আপোনালোকে লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যনটো কৰিব পাৰে আপোনালোকৰ নাম আহিব লাগে যিটো অৰিজিনেল কাট অফ হয় সেই কাট অফটো কোনেও বৰ্তমান উলিয়াই দিব পৰা নাই যিমান ডাঙৰ চেনেলেই নহওক কিয় কোনেও অৰিজিনেল কাট অফটো ক'ব নোৱাৰে এটা এক্সপেক্টেড কাট অফ এটা আশা কৰা কাট অফ আনুমানিক কাট অফ যদি আপুনি 49ৰ ওপৰত যদি SC ST বা যিকোনো কাষ্টৰ কেণ্ডিডেটে যদি 49ৰ ওপৰত যদি আপুনি মাৰ্ক পাইছে তেতিয়াহ'লে আপোনালোকে লিখিত পৰীক্ষাৰ বাবে মোৰ মতে প্ৰিপেৰেশ্যন কৰিব পাৰে এইফালে যদি 29ৰ ওপৰত যদি আপোনালোকে পাইছে তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যনটি কৰিব পাৰে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোক কিছুমান এনেকুৱা কেণ্ডিডেটো আছে মোক আগতে ADRE ভিডিঅ'ত কমেণ্ট কৰিছে যে আমি এডমিট অহাৰ পিছতহে পঢ়োঁ এডমিট নহালৈকে আমি নপঢ়োৱেই পঢ়িব ভাল নালাগে তেনেকুৱা নহয় অসম পুলিচৰ চাকৰি নহয় চাব ইনস্পেক্টৰৰ ইণ্টাৰভিউ আহি আছে বা ফৰেষ্ট গাৰ্ডৰো কিছু সংখ্যক কোৰ্চ ওলাব মাৰ্চ মাহত মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে আমি তাৰ ওপৰত আমাৰ চেনেলত আগতে ভিডিঅ' আপলোড কৰিয়েই থৈ দিছোঁ গতিকে আপোনালোকে চাই ল'ব পাৰে সেই ভিডিঅ'টো গতিকে অসম পুলিচতে যে চাকৰি ল'ব লাগিব ইণ্ডিয়ান আৰ্মিতে যে চাকৰি ল'ব লাগিব আৰু বেলেগ পোষ্ট নোলাবই নেকি বা বেলেগ চাকৰি নহয় নেকি তেনেকুৱা নহয় চাকৰি বছৰৰ পিছত বছৰ যায়ে থাকিব আহিয়ে থাকিব চাকৰি চিন্তা কৰিব নালাগে আপোনালোকৰ প্ৰস্তুতিটো আপোনালোকে 100% দি থাকিব কোনো টেনশ্যন ল'ব নালাগে প্ৰস্তুতিটো আপোনালোকে কেতিয়াও নেৰিব এতিয়া বহুত কেণ্ডিডেট আছে যোনে অসম পুলিচৰ ফিজিকেল টেষ্ট 48 বা 47 50 49 তেনেকুৱাকৈ তেওঁলোকে 47 48 49 50 বা 51 51 তেনেকুৱাকৈ নম্বৰ পাইছে তেওঁলোকে এতিয়ালৈকে পঢ়াৰ প্ৰিপেৰেশ্যন মানে ষ্টাৰ্ট কৰাই নাই ৰিটেন টেষ্টৰ বাবে তো কিবা কাৰণত যদি আপোনালোকৰ নামটো আহি যায় তেতিয়া কিন্তু আপোনালোকে পিছত পস্তাব লাগিব সময় থাকোঁতে আমি কিয় নপঢ়িলোঁ বুলি সেইকাৰণে যিমানখিনি কেণ্ডিডেটে এটলিষ্ট 48ৰ ওপৰত আপোনালোকৰ নাম আছে বা তোমালোকৰ নাম আছে এতিয়াৰ পৰাই লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন নকৰক এইটো মোৰ অনুৰোধ কাৰণ পিছত যদি কিবা কাৰণত নাম আহি যায় সময়ক কিন্তু আপোনালোকে দুখ দিলে নহ'ব আমি কম সময় পালোঁ পঢ়িবলৈ তেনেকুৱাকৈ কিন্তু সময়ক দুখ দিলে নহ'ব সময় থাকোঁতে আপুনি পঢ়াটো ষ্টাৰ্ট কৰক প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল মই আকৌ কৈছোঁ যদি 48 49 যদি আপোনালোকে পাইছে তেতিয়াহ'লে লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰক পঢ়ি থাকক যদি আপোনালোকৰ নামটো নাহে সেই পঢ়াখিনি কেতিয়াও এনে নাযায় যদি আপুনি জ্ঞান অৰ্জন কৰে সেই জ্ঞান আপোনালোকৰ লগত সদায় থাকি যায় আপোনালোকে জ্ঞানটো অৰ্জন হ'ব এটলিষ্ট আপোনালোকে পঢ়ি থাকিলে বেলেগ এক্সামৰ বাবে বা ADRE আৰু নেক্সট যি 15,000 পদ আহিব মাৰ্চ মাহত তাৰ বাবে আপোনালোকৰ প্ৰিপেৰেশ্যনটো হৈ থাকিব সেই অসম পুলিচৰ পৰীক্ষা বুলিয়ে নহয় প্ৰতিটো পৰীক্ষাৰ বাবে বা প্ৰতিটো চৰকাৰী চাকৰিৰ লিখিত পৰীক্ষাৰ বাবে আপোনালোকৰ প্ৰিপেৰেশ্যন হ'ব এতিয়াৰ পৰাই যদি 48 49 পাইছে এতিয়াৰ পৰাই 28 29 পাইছে এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যন বা তোমালোকে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰা তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল যদি ইয়াৰ ওপৰত কিবা আপোনালোকৰ ক'ব লগা আছে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব তো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম